হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। চ' আমাৰ এই যিটো চিৰিজ আছিল কনচেপ্ট ক্লিয়াৰিং ক্লাছ, মই ভাবো এই চিৰিজটোত আমি কেইবাটাও কনচেপ্ট ইতিমধ্যে প্ৰায় 50টামান কনচেপ্ট চাগে ডিছকাছ কৰিলো, বেলেগ বেলেগ ধৰণৰ MCQs। গতিকে আই হোপ এই গোটেই চিৰিজটোৱে আপোনালোকক হেল্প কৰিলে আৰু কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। ইয়াৰ পিছত এই চিৰিজটো হয়তো আৰু কণ্টিনিউ নহ'ব, কিন্তু ইয়াৰে নিচিনা যদি বেলেগ চিৰিজ লাগে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। তেতিয়া ইয়াৰে লগত চিমিলাৰ আমি বেলেগ চিৰিজ কণ্টিনিউ কৰিব পাৰিম, নতুবা যদি এই চিৰিজটোকে আকৌ বিচাৰে তেতিয়াও আমাক জনাব। তেতিয়াও আমি সেইটো কণ্টিনিউ কৰি থাকিম আৰু ইয়াৰ কাৰণে মই এটা বেলেগকে প্লেলিষ্ট বনাই দিম কনচেপ্ট ক্লিয়াৰিং ক্লাছেছ বুলি। তাতে আপোনালোকে এই চিৰিজৰ গোটেইকেইটা ফ্ৰম নম্বৰ 1 to 10 আপোনালোকে গোটেই চিৰিজটোৰ গোটেই ভিডিঅ' কেইটা বিচাৰি পাব, য'ত আমি সদায় বেলেগ বেলেগ কনচেপ্ট লৈ আনি আছিলো আৰু প্ৰেক্টিচ কৰি আছিলো, কাৰণ ৰেছপন্স ভাল আছিল। কিন্তু একদম ৰিচেণ্ট যিকেইটা ভিডিঅ' সেইকেইটাত আমাৰ ইমান ভাল ৰেছপন্সো অহা নাই, যিটো কাৰণে মই নাভাবো যে এইটো চিৰিজ আৰু কণ্টিনিউ কৰাটো উচিত। আমি প্ৰয়োজন সাপেক্ষে বেলেগ চিৰিজ আনিম, বা প্ৰয়োজন সাপেক্ষে যদি আপোনালোকে বিচাৰে অন ইউৰ ডিমাণ্ড আই কেন কণ্টিনিউ, আই এম ৰেডি টু কণ্টিনিউ দিছ চিৰিজ, বাট এজ অফ নাও লেটছ ষ্টপ ইট হিয়াৰ। চ' দিছ উইল বি দ্য ফৰ নাও দিছ উইল বি দ্য লাষ্ট পাৰ্ট নম্বৰ 10। আৰু ইয়াৰে আগতে যিকেইটা পাৰ্ট আমি কৰিছো আই হোপ আপোনালোকে চাইছে আৰু ভালেই পাইছে। ঠিক আছে, আজি আহক পলম নকৰি আজিৰ পাৰ্টটো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকোই পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে চাই আছে কনচেপ্ট ক্লিয়াৰিং ক্লাছ। আমি কৈছো নিয়ম বাদ দিয়ক, কনচেপ্ট বুজক, কাৰণ কনচেপ্ট খিনি বুজিলে আমি ঢেৰ কিবা কিবি কৰিব সক্ষম হম। চ' ইয়াৰে আগৰ 9টা পাৰ্ট আমি চালো, এতিয়া 10 নম্বৰ পাৰ্টটোৰ ফালে আগবাঢ়িছো। আজি আমাৰ প্ৰথম যিটো কুৱেশ্যন দিয়া আছে, এই কুৱেশ্যনটো অকনমান চাব কুৱেশ্যনটো মন দি পেলাই। অল অফ দ্য কেণ্ডিডেটছ হু এপিয়াৰ্ড ফৰ দ্য ইণ্টাৰভিউ, ঠিক আছে, all of the candidates who appeared for the interview, Rohan delivered dash presentation on digital marketing strategies, ঠিক আছে, of all the candidates, গোটেই candidates খিনিৰ কথা কৈছে যিয়ে কি কৰিছিল ইণ্টাৰভিউটোৰ কাৰণে এপিয়াৰ কৰিছিল, ইণ্টাৰভিউ এটা দিব বিচাৰিছিল গোটেই candidates খিনিয়ে। তাৰে ভিতৰত ৰোহনে কি কৰিলে, delivered dash presentation on digital marketing strategies, digital marketing strategiesৰ ওপৰত ৰোহনে কি কৰিছে, প্ৰেজেন্টেশন দিছে। চ' আমাৰ কেইবাটাও অপশ্যন আছে, মোৰ ইম্প্ৰেছিভ, most impressive, the most impressive, very impressive আৰু more impressively, ঠিক আছে। এতিয়া এটা কথা চাব, কথাটো হ'ল কি যে আমি ইয়াতে কি প্ৰেজেন্ট কৰিছো, প্ৰেজেন্টেশন দিছো নহয় জানো, প্ৰেজেন্টেশন দিছো, প্ৰেজেন্টেশন ইয়াতে দি আছো, ঠিক আছে। প্ৰেজেন্টেশনটো কি হয়, প্ৰেজেন্টেশন ইজ এ নাউন, ৰাইট, প্ৰেজেন্টেশনটো নাউন। চ' ইয়াক আমি কিহেৰে প্ৰেজেন্ট কৰিম, ইয়াতে দুটা ৱৰ্ড দিয়া আছে, কি দিয়া আছিলে, ইম্প্ৰেছিভ আৰু ইম্প্ৰেছিভলি, হয় নে? এটা কি দিয়া আছে, ইম্প্ৰেছিভ, আৰু আনটো দিয়া আছে ইম্প্ৰেছিভলি। চ' ইম্প্ৰেছিভ আৰু ইম্প্ৰেছিভলি একে নহয়, কাৰণ কি আমি এইটো কি কৰি আছো, নাউন এটা কোৱালিফাই কৰি আছো, যিহেতু নাউনটো কোৱালিফাই কৰিবৰ কাৰণে এইটো লাগিব আমাক, এইটো কি হয়, দিছ ওৱান ইজ এন এডজেক্টিভ, ৰাইট, এইটো হৈছে এটা এডজেক্টিভ। বাট এইটো কিয় নালাগে, কাৰণ এইটো হৈছে এটা কি, এডভাৰ্ব। চ' নাউনক কোৱালিফাই কৰিবৰ কাৰণে আমাক এডভাৰ্বৰ প্ৰয়োজন নহয়, প্ৰথম কথা। চ' ইম্প্ৰেছিভলি যিটো আছিল সেইটো আমি গুচাই দিলো। এতিয়া আমি কোনফালে আহিম, যিহেতু গোটেই ইণ্টাৰভিউ দিয়া কেণ্ডিডেটছ খিনি ক'ত আছিল, কেণ্ডিডেটছ খিনি হ'ল এইখিনি, ঠিক আছে। কেণ্ডিডেটছ খিনিক যদি আমি এটা ভাগ কৰি পেলাই ধৰো কেণ্ডিডেটছ, তেতিয়া ইয়াতে বহুত কেণ্ডিডেট আছে, এনেকে এনেকে, ঠিক আছে, বহুত কেণ্ডিডেট আছে, তাৰে মাজৰ এটা হৈছে কোন, এটা হৈছে কোন, ৰোহন, ৰোহন আছিল নে, য়েছ ৰোহন, তাৰে মাজৰ এটা হৈছে ৰোহন, যাৰ কি হৈছে, আটাইতকে ভাল হৈছে, আটাইতকে ভাল হৈছে। গতিকে আমাৰ কি আহিব, চুপাৰলেটিভ ডিগ্ৰী আহিব। এইটো কোনে ফলো কৰিব, চুপাৰলেটিভ ডিগ্ৰীয়ে ফলো কৰিব, ঠিক আছে। ৰোহনটো হৈ যাব আমাৰ চুপাৰলেটিভ, চুপাৰলেটিভ হৈ যাব। চ' এতিয়া এটা কথা চাব, চুপাৰলেটিভ হলে যিটো আমাৰ ইম্প্ৰেছিভ বুলি যিটো এডজেক্টিভ আছে, এডজেক্টিভৰে চুপাৰলেটিভ হয়। চ' ইম্প্ৰেছিভক আমি চুপাৰলেটিভ কেনেকে কৰিম, চুপাৰলেটিভ অফ কি হ'ব, ইম্প্ৰেছিভ, যিয়ে ইম্প্ৰেছ কৰিব পাৰে, ইম্প্ৰেছিভ ইজ কি, দ্য most impressive, যিহেতু ইয়াতে চিলেবল বেছি আছে, গতিকে আমি ইয়াৰ আগত কি লগাব লাগিব, most লগাব লাগিব। সেকেন্ডলি দাটো কিয় আহিব, কাৰণ চুপাৰলেটিভ ডিগ্ৰীৰ আগত আমি আৰ্টিকুলাৰ ৰুল চবে পঢ়িছো, দা বহি যায়, গতিকে দা most impressive will be the answer। ইয়াতে পাইছো নে আমি, yes পাইছো, অপশ্যন চিত আমি পাইছিলো the most impressive, that will be our correct answer। So option C will be the answer for
our first question today. I hope এইটো concept বুজিছে আটাই। I hope বুজিছে আটাই concept টো। So next concept টো ফালে আমি যাম এতিয়া। All right, next concept টো ফালে যাম চাব। Next MCQ টো কি দিছে? Most of the teachers in the institution believes that discipline is more important than intelligence in shaping a student's future আৰু no error, ঠিক আছে? Most of the teachers in the institution, all right, কুৱেশ্যনটোত অকণমান গণ্ডগোল এটা হৈ আছে। কি গণ্ডগোল হৈ আছে মই এইখিনি কাটি দিব বিচাৰিছো। এনেকে আহে, ঠিক আছে? এই যিটো একচুৱেল কুৱেশ্যন আছে দ্য মষ্ট টিচাৰ্ছ এনেকে আছিলে। চ' দ্য মষ্ট টিচাৰ্ছ, ঠিক আছে? মষ্ট ৱৰ্ডটো আমি ক'ত পাইছো? মষ্ট ৱৰ্ডটো আমি ক'ত ইউজ কৰিব পাৰো? মষ্ট ৱৰ্ডটোৰ দুটা ইউজেছ আছে, ঠিক আছে? চাব দেই, ইউজেছ অফ কিহৰ ইউজেছ চাম আমি এতিয়া? মষ্ট। এই ৱৰ্ডটো আমি দুটা জেগাত ইউজ কৰিব পাৰো। এক নম্বৰ ইউজ হৈছে কি? টু মেক superlative। তেতিয়া কি হয়? তেতিয়া ফৰ্মেশ্যন এটা পাওঁ আমি। ফৰ্মটো কি? ফৰ্মটো হৈছে প্ৰথমতে দা আহে প্লাছ most আহে, তাৰপিছত কি আহে? প্লাছ এডজেক্টিভটো আহে, হয় নে নহয়? দা আহে, most আহে, তাৰপিছত এডজেক্টিভটো আহে। এতিয়া আমি কি পাই আছো? আমি ছেকেণ্ড এটা ফৰ্মেশ্যন পাইছো যিটোত কি বুজাইছে? যিটোত most মানে কি? টু mean majority। মেজৰিটি, ঠিক আছে? এইটো হ'ল প্ৰথম কনচেপ্ট যে মষ্টটো আমি দুটা জেগাত ব্যৱহাৰ কৰো। প্ৰথম কথা টু মেক চুপাৰলেটিভছ, ঠিক আছে? তাৰে ফৰ্মেশ্যনটো হ'ল দা বহিব প্লাছ মষ্ট বহিব প্লাছ এডজেক্টিভ বহিব। ছেকেণ্ডটো হ'ল টু মিন মেজৰিটি। এতিয়া মোক এটা কথা কওক, মেজৰিটি কিহৰ থাকিব পাৰে? দা মষ্ট টিচাৰ্ছ বুলি যে কৈছে এই চেন্টেন্সটোত, ইয়াতে কি কি আছে চাওক। দা মষ্টৰ পিছত কি থাকিব লাগিছিল? এডজেক্টিভ থাকিব লাগিছিল। দা টিচাৰ্ছটো কি? দা টিচাৰ্ছ ইজ আ কমন নাউন, ঠিক আছে? কমন নাউন এটা ইয়াতে যদি বহি আছে, কমন নাউনটোতো কি নহয়? নাউনৰ এডজেক্টিভ বহিব পাৰিলেহেঁতেন। এডজেক্টিভ থাকিলে এডজেক্টিভৰহে চুপাৰলেটিভ থাকে। চুপাৰলেটিভ অনলি কৰ থাকে? অনলি এডজেক্টিভছৰ থাকে, ঠিক আছে? এটা কথা চবে মন দিব, চুপাৰলেটিভ অনলি কিহৰ থাকে? এডজেক্টিভছৰ থাকে। আৰু আমি ইয়াতে যে দিছো মেজৰিটি, এইটো কিহৰ বুজাই? এইটো বুজাই নাউনৰ। নাউনৰ। গতিকে যদি চুপাৰলেটিভ হয় তেতিয়াহে অনলি দা লাগে, কিন্তু মেজৰিটি হলে আমি কি লিখিব পাৰো? দা most প্লাছ সৰি most the এনেকে লিখিব পাৰো। most প্লাছ নাউন লিখিব পাৰো, নাউন তাতে এছ, ঠিক আছে? নতুবা আৰু কি লিখিব পাৰো? most of the লিখি পেলাই ইয়াতে আমি নাউনটো লিখিব পাৰো, ঠিক আছে? বুজি পালে? যদি ছেকেণ্ড ফৰ্মটোত থাকে মেজৰিটি বুজাই, নাউনৰ ক্ষেত্ৰত মেজৰিটিহে বুজাব, আমি গম পালো। চ' এডজেক্টিভৰহে কি থাকে? এডজেক্টিভৰহে ডিগ্ৰীজ থাকে, যে পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী, চুপাৰলেটিভ ডিগ্ৰী। বাট ইয়াতেতো এডজেক্টিভৰ কথা কোৱাই নাই। টিচাৰটো কি হয়? নাউন। কেনেকুৱা নাউন? কমন নাউন। কমন নাউনৰ আমাৰ মেজৰিটি খিনিৰ কথা কৈছে। সেইকাৰণে কি নহয়, most of the teachers লিখিব পাৰো আমি। কি? the most teachers ইয়াতে নলয়। আমাৰ কি মেজৰিটি যেতিয়া লিখিম আমি, তেতিয়া আমি কি কৰিম? দাটো গুচাই দিলে হ'ল, আমি এইডাৰ কি লিখিব পাৰো? most teachers লিখিব পাৰো, নতুবা most of the teachers লিখিব পাৰো। most of the teachers, এই দুইটাই কি হ'ব? কাৰেক্ট। এই দুইটা কাৰেক্ট ইয়াতে। চ' ইয়াতে আমাৰ ভুলটো ক'ত হৈ আছে? ভুলটো পাৰ্ট এইটোতে হৈ আছে। চ' আমি এইটোক চুজ কৰিম এজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে? এইটোকে চুজ কৰিম ভুল কাৰেক্ট আনচাৰ হিচাপে। এইটো কনচেপ্ট নিশ্চয় হৈ গ'ল। এইটো কনচেপ্ট নিশ্চয় হৈছে। নেক্সট কনচেপ্টৰ ফালে যাব পাৰো। নেক্সট কনচেপ্টটো কি দিছে চাব। The senior analyst is dash then intelligent when it comes to interpreting complex financial data, ঠিক আছে? এইটো কৰক, এইটো কৰক। এইটো অকনমান কমপ্লেক্স হয়। কমপ্লেক্স ফিনান্সিয়েল ডাটাৰ কথাও কৈছে। তো এতিয়া আমাৰ অকনমান ইয়াতে গণ্ডগোল লাগিব, অকনমান গণ্ডগোল লাগিব, ঠিক আছে? মই এটা কথা কৈ আছো। এটা কথা কি কৈ আছো? এনৰ পিছফালে যি বহে, বেনৰ পিছফালে কি বহে? চাব দেই, মই দুটা চেন্টেন্স ইয়াতে লিখি দিম।
Ram is taller than Shyam. ঠিক আছে? Taller to কি? Comparative degree. বুঝিছো আমি? Taller to কি হয়? Comparative degree. কাৰ পৰা comparative হৈছে? কাক compare কৰিছে? Compare কাক কৰিছে চাবৰ কাৰণে than ৰ পিছত কোন আছে এইটো চালে হ'ল Shyam. Shyam is a কি? Noun. আন এটা নাউনৰ লগত তুলনা কৰিছে another noun. এইটো আনটো নাউন হৈছে কি? Ram. ঠিক আছে? এইটো এটা নাউন, সিটো এটা নাউন। এই নাউন দুটাক তুলনা কৰা হৈছে কোনটো এডজেক্টিভৰ পৰা? টলাৰেৰে। ঠিক আছে? So এতিয়া মোক এটা কথা কওক, ৰামৰ যদি দুটা কোৱালিটি থাকে আমি কেনেকে কম? Ram is dash then intelligent. তো এতিয়া আমাক তুলনা কিহক কৰিছে? তুলনা কিহক কৰিছে? ইয়াতে এটা এডজেক্টিভ থাকিব আৰু ইয়াতে এটা এডজেক্টিভ। এইটো কি? এইটো এটা এডজেক্টিভ। তাৰ মানে এই ৰামৰে দুটা কোৱালিটিৰ কথা কৈছে, বুজি পাইছে? দুটা আমাৰ নাউন কম্পেয়াৰ কৰা নাই, এটা নাউনৰে দুটা কোৱালিটি, দুটা এডজেক্টিভ কম্পেয়াৰ কৰিছে, যে সি ওখও হয়, ইন্টেলিজেন্টও হয়, বাট ওখটো অলপ বেছি হয়। তেতিয়া আমি কি লিখিম জানেনে? তেতিয়া ইয়াতে আমি ব্ৰেকেটত তল লিখি ললো যেনিবা, তেতিয়া ইয়াক আমি কি কৰিম? টলাৰ দেন ইন্টেলিজেন্ট লিখিব নোৱাৰো। ৰাম ইজ কি হব? ইয়াতে হব মোৰ প্লাছ এডজেক্টিভ, অৰ্থাৎ কি হব? মোৰ তল। তাৰমানে এই দুইটা কোৱালিটি কি বুজাই? মই অসমীয়াত বস্তুটো লিখি দিওঁ। সেকেন্ড সেন্টেন্সটো চাব। সেকেন্ড সেন্টেন্সটোত ৰামৰ দুটা কোৱালিটিৰ কথা কোৱা হৈছে, য'ত এটা কোৱালিটি আনটো কোৱালিটিতকৈ কি আছে? বেছি আছে। বুজি পালে? ইয়াতে তাৰমানে দুটা পাৰ্চনৰ কম্পেৰিজন হোৱা নাই, এটাই পাৰ্চন, তাৰে দুটা কোৱালিটি, সেই দুটা কোৱালিটিৰ আপস মে তুলনা হৈছে, কোনটো বেছি সি। So এই কনসেপ্টটো যদি আমি আগৰ এমসিকিউটোত লৈ যাওঁ, the senior analyst is dash then intelligent, তাৰ মানে ইন্টেলিজেন্সটো তাৰ এটা কোৱালিটি, সেকেন্ড কোৱালিটিটো কি? ওয়াইজ। গতিকে সেই ইন্টেলিজেন্টতকে কি বেছি? ওয়াইজ বেছি। গতিকে কি হ'ব? মোৰ ওয়াইজাৰ হ'ব নোৱাৰে, কাৰণ ডাবল কম্পাৰেটিভ আছে। ওয়াইজাৰ বা ওয়াইজ নহয়, কি হ'ব? দ্য ওয়াইজেষ্ট লিখিব আমি নোৱাৰো, মোৰ ওয়াইজ হ'ব। কি হ'ব? ইজ মোৰ ওয়াইজ দেন ইন্টেলিজেন্ট। তাৰ মানে ওয়াইজ বেছি, ইন্টেলিজেন্টতকে ওয়াইজ বেছি। ওয়াইজাৰ হৈ নাযায়, এইটো অপশন ডি উইল বি দা আনসার ফৰ কুৱেশ্যন নম্বৰ 3। ঠিক আছে? এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কিন্তু এনেকুৱা বস্তু আমাক উদাহৰণত বা কিতাপত বহুত কমকে দিয়ে। কিতাপত আমি এনেকুৱা ধৰণৰ উদাহৰণ বহুত কমকে দেখিবলৈ পাওঁ। বহুত এনেকুৱা কিতাপ আছে য'ত আমি নেদেখোৱে এনেকুৱা উদাহৰণ। সেইকাৰণে আই থট দিছ উড বি এন ইম্পৰ্টেণ্ট টপিক টু টক এবাউট। এইখিনি বুজা হৈ গৈছে নে এটাইৰে? যদি বুজা হৈ গৈছে তেতিয়াহ'লে বহুত ভাল, আমি ইয়াৰে পিছৰ এমচিকিউটোৰ ফালে যাব পাৰো। ইয়াৰে পিছৰ এমচিকিউটো কি দিয়া আছে? She is not as taller as her younger sister, but she is certainly more confident in public speaking events. ঠিক আছে? So দুটাৰ মাজত তুলনা হৈ আছে। কাৰ মাজত? যে এটা হ'ল she আৰু নেক্সটটো হৈছে her sister. she আৰু her sister। যেতিয়া কনফিডেন্সৰ ক্ষেত্ৰত কি কৈছে? she is more confident, more confident, yes, গম পালো, সৰি লাইনডাল অকমান বেছি টেঢ়াকে গ'ল। সো যেতিয়া হাইটৰ কথা কৈছিল, হাইটৰ কথা কওঁতে কি কোৱা নাই? হাইটৰ কথা কওঁতে not as taller as, তাৰ মানে সমান নহয় বুলি কৈছে। যেতিয়া আমি সমান বুলি কওঁ, যেতিয়া we compare, তেতিয়া কি কৰো? কম্পেৰিজনত
as tall as, হয়নে? As rich as intelligent as, এনেকে আমি লিখো। সো এনেকে লিখোতে এটা বস্তু আই থিংক এটাই মন কৰিছে যে as dash as বুলি লিখোতে মাজত সদায় কি কৰা যায়, পজিটিভ ডিগ্ৰী লিখা যায়। পজিটিভ ডিগ্ৰী লিখা হয়, ঠিক আছে। সো মাজত পজিটিভ ডিগ্ৰী লিখিব খুজিলে আমি কি টল, ৰিচ, ইন্টেলিজেন্ট লিখিব পাৰো, বাট এজ টলাৰ এজ আমি লিখিব নোৱাৰো। কি লিখিব নোৱাৰো? এজ টলাৰ এজ লিখিব নোৱাৰো, যিহেতু আমাৰ ইয়াতে কি she is not বুলি কৈছেই নহয় অলৰেডি, তাৰমানে সিমান ওখ নহয়। তেতিয়া আমি কি লিখিম? as tall as her younger sister, but she is certainly more confident. মোৰ কনফিডেন্ট হ'ব পাৰে, কাৰণ কনফিডেন্টৰ তুলনা কৰা হৈছে, বাট মানে কি younger sister বা সৰু ভনীয়েকজনীৰ সমান ওখ নহ'ব পাৰে, কিন্তু পাব্লিক স্পিকিং ইভেন্টছত য'ত ৰাজহুৱাকে বক্তৃতা দিব লাগে বা মন্তব্য দিব লাগে, তাতে বেছি কি বুলি কৈছে, বেছি চোকা বা বেছি ভাল, বেছি আত্মবিশ্বাসী বুলি কৈছে। চ' ইয়াতে গণ্ডগোলটো আমাৰ হৈ আছে পাৰ্ট এইটোতে আমাৰ গণ্ডগোল হৈ আছে। আই থিংক বুজি পাইছে এইখিনি এটাই। জনাব পাৰে আমাক আপোনালোকে কমেন্টছত, যদি কিবা বুজি নোপোৱা থাকে সেয়াও জনাব পাৰে, আৰু যদি বুজি পাইছে ভালকে সেইটোও জনাব ডেফিনেটলি, হয় নহয়? চ' এইখিনিয়ে আছিল ক'বলগীয়া। আই থিংক ভাল পালে আপোনালোকে। চ' আপোনালোক আটাইৰে কাৰণে আমাৰ আছে এটা বিশেষ কোৰ্চ। বিশেষ কোৰ্চটো এইকাৰণে বিশেষ কাৰণ এইটো কোৰ্চে আপোনালোকক যিকোনো অসমৰ যিমানখিনি আছাম গভৰ্ণমেন্টৰ কম্পিটিটিভ এক্সাম যিমান আছে, সেই গোটেইখিনি এক্সামৰ কাৰণে আপোনালোক ৰেডি হৈ যায় যদি আপোনালোকে এই বেটচটো ফ'ল' কৰে। চ' ইয়াতে কি হয়, এডিআৰই 3.0 যিটো ফাউণ্ডেশ্যন বেটচ আছে, এই বেটচটোত গোটেইখিনি বস্তু আছে। মেথছ, তাৰপিছত ইংলিছ, ৰিজনিং, জিকে, জিএছ, যিমানখিনি আছে ইয়াতে, ঠিক আছে। সেই গোটেইখিনি বস্তু আপোনালোকৰ স্পেচিয়েলাইজেশ্যন কি, যে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে পাব, আৰু লগতে অফলাইন আৰু অনলাইন দুইটা বেটচৰ কাৰণে এভেইলেবল হয়। লগতে মন কৰিব ইয়াতে লাইভ আৰু ৰেকৰ্ডেড ক্লাছেছ দি আছো আমি। কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ যিখিনি এভৰি উইক আপডেট হৈ থাকে, মানে আপোনালোকে যোৱা সপ্তাহত যিখিনি আপডেটেড পিডিএফ আছিল, এইটো সপ্তাহত আপোনালোকে আৰু তাতকে আপডেটেড খিনি পাব, যিখিনি যোৱাটো সপ্তাহত আকৌ হৈ গ'ল শেহতীয়াকে। লগতে আপোনালোকে 10টা ফুল লেন্থ মক টেষ্ট পাব, অৰ্থাৎ পৰীক্ষালৈ যোৱাৰ আগত আপোনালোকে এই কোৰ্চটোতে 10খন পেপাৰ এটেম্প কৰি যোৱাৰ নিচিনা আপোনালোকৰ লাভালাভ হ'ব। 150 প্লাছ লেকচাৰ্ছ উইথ পিডিএফ, অৰ্থাৎ এই লেকচাৰ্ছ খিনি যিখিনি অনলাইন অফলাইন ক্লাছেছ আছে, তাৰে ক্লাছত যিখিনি পঢ়োৱা যায় সেই পিডিএফ খিনি আপোনালোকে ষ্টাডি মেটেৰিয়েল হিচাপে পাব, এপাৰ্ট ফ্ৰম অল দিজ কাৰেণ্ট এফেয়াৰ পিডিএফ, ঠিক আছে। এইখিনি এক্সট্ৰা, লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিখিনি আমি সলভ কৰি পেলাই আপোনালোকক দিম উইথ আনচাৰ্ছ। গতিকে সেই গোটেইখিনিৰ কাৰণে আপোনালোকে কোৰ্চটোত এনৰোল কৰিব পাৰে। আৰু আপোনালোকে যি পেইড কোৰ্চ লয়, বিশেষকে যিখিনি মোক ভাল পোৱা যিখিনি ষ্টুডেন্টছ আছে, আপোনালোক যিসকলে মোক ভাল পায়, মোৰ ক্লাছখিনি চাই ভাল পায়, আপোনালোকৰ কাৰণে মোৰ বিশেষ কুপন কোড আছে IK10। মনত থাকিবনে কোডটো? IK10। এই কোডটো আপোনালোকে ইউজ কৰি দিলে যিকোনো কোৰ্চত ফ্লেট 10% ডিছকাউণ্ট পাবলৈ সক্ষম হ'ব। গতিকে যদিহে ইণ্টাৰেষ্টেড হয়, কাইণ্ডলি আজিয়ে যোগাযোগ কৰিব বুলি মই আশা ৰাখিছো। মোৰ ক'বলগীয়া ইমানখিনিয়ে। আই হোপ আপোনালোকে সেশনটো ভাল পালে। কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল ডেফিনেটলি শ্বেয়াৰ কৰিব, কমেণ্ট বক্সতো জনাব। আৰু যদি ভাল নাই লগা, কিয় ভাল নাই লগা, কি বস্তু চেঞ্জ কৰিলে ভাল হয়, কি ইম্প্ৰুভ কৰিব লাগিব, বা কি ধৰণে পঢ়ুৱালে আপোনালোকে ভাল পায়, সেইখিনিও আমাক জনাবলৈ নাপাহৰিব। উই আৰ অলৱেজ এভেইলেবল ফৰ অল অফ ইউ। গতিকে আজিলৈ ইমানতে এৰিম। ইয়াৰে পিছৰ সেশনত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।